সোমাই নাহা কিয় কিয় ভয় কৰিব লাগে আকৌ ঘৰত কোনো নাই কেৱল তুমি আৰু মই তুমি সঁচাকৈ কৈছানে আজি তোমাৰ ঘৰত সঁচাকৈ কোনো নাই তথাপিও মোৰ কিবা ভয় ভয় এটা লাগি আছে কিয় জানো ভয় ভাৱ মনৰ পৰা আঁতৰাই দিয়া ডলি আজি ঘৰত সঁচাকৈ কোনো নাই আজিতো বাদেই দিয়া আৰু এসপ্তাহমানৰ কাৰণে আমাৰ একেবাৰে ন টেনশ্যন তুমি যেতিয়াই মন যায় তেতিয়াই মোৰ ঘৰলৈ আহিব পাৰিবা আৰু যাবও পাৰিবা এসপ্তাহৰ কাৰণে মোৰ ঘৰটোক তুমি নিজৰ ঘৰ বুলিয়ে ভাবি ল'ব পাৰা তোমাৰ মা এসপ্তাহৰ কাৰণে গাঁৱলৈ গৈছে এসপ্তাহৰ পাছতহে আহিব তেওঁ আগতে দেখোন তোমাৰ মায়ে তোমাক এনেকৈ অকলশৰীয়াকৈ এৰি থৈ কেতিয়াও কলৈকো যোৱা নাছিল সদায় তুমি কোৱা ঘৰত মা আছে আৰু এতিয়ানো গাঁৱত এনেকৈ কি কাম ওলাল তোমাৰ মায়ে যে তোমাক এনেকৈ অকলে এৰি থৈ গুচি গ'ল সেইবোৰ বেলেগ কথা দিয়া সেইবোৰ কথা বাদ দিয়া সেইবোৰ কথা মোক সুধি নাথাকিবা সেইবোৰ কথা কৈ কৈ মই এই মূল্যৱান সময়কণ এনেই খেদাব বিচৰা নাই তথাপিও মা কিয় গৈছে সেইটো কথাটো ক'ব পাৰা মানে কি জানানে মাৰ মাকৰ মানে মোৰ মামা আইতাৰ গাটো বেয়া সেইকাৰণে মা গৈছে মামা আইতাক চাবলৈ আৰু মইতো যাব নোৱাৰোঁ অফিচ আছে সেইকাৰণে মায়ে মোক অকলে এৰি থৈ গুচি গৈছে হ'লনে নে আৰু কিবা সুধিব লগা আছে নাই দিয়া মই সকলো বুজি পাইছোঁ কি জানানে মই ভবাই নাছিলোঁ মোৰ হ'বলগীয়া শাহু মাই পুতেকক এনেকৈ মোৰ হাতত এৰি থৈ যাব বুলি এতিয়া এৰি থৈ গৈছে যদি আৰু চম্ভালা দায়িত্ব তোমাৰ